So hello everyone, আপোনাৰ সকলোকে গ্ৰোইং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন ইন্টাৰেষ্ট টেষ্টৰ ফৰ্ম ফিল আপ ডেট কেতিয়া ৰিলিজ হ'ব, এক্সামৰ প্যাটাৰ্নটো কেনেকুৱা থাকিব, টোটেল সিট কেপাসিটি কিমান আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত থকা ডিফাৰেন্ট ডিপাৰ্টমেন্টত, এগ্ৰিকালচাৰ আৰু ভেটেনেৰী বেলেগ এক্সাম কণ্ডাক্ট কৰিব নে সেম এক্সামৰ থ্ৰুদি এডমিশন দিব, HFCত এডমিশন কেনেকৈ ল'ব। সো এনেকুৱা ধৰণৰ বহুত কিছুমান কথা আজি আমি ডিসকাস কৰিব গৈ আছো। সো ভিডিওটো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব, কাৰণ এগ্ৰিকালচাৰৰ যিকোনো ইনফৰমেশন আহিলে আপোনালোকে যাতে আমাৰ চেনেলৰ থ্ৰুৰে সকলোতকৈ আগত পায়। সো বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। সো আপোনালোকৰ আগত আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইনফৰমেশন বুলেটিন। সো এখন ইনফৰমেশন বুলেটিনৰ থ্ৰুৰে আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। সো প্ৰথমতে আপোনালোকক দেখাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ টোটেল সিট কেপাসিটি কিমান আছে। সো ইয়াত আছে এডমিশন কেপাসিটি অফ ভেৰিয়াছ প্ৰগ্ৰামছ ইনক্লুডিং দা সিটস ৰিজাৰ্ভ ফৰ EWS। সো ইউজি প্ৰগ্ৰামটো চাম আমি, ঠিক আছে। আজিৰ ভিডিওত আমি পিজি প্ৰগ্ৰামটো নাচাও, আজি আমি ইউজি প্ৰগ্ৰামটো চাম। সো প্ৰথম আমি চাম ফেকাল্টি অফ এগ্ৰিকালচাৰ, মানে এতিয়া আমি এগ্ৰিকালচাৰত কিমান সিট আছে কলেজ ওয়াইজ। সো প্ৰথমতে আমি চাম কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট। সো যোৰহাট এগ্ৰিকালচাৰ কলেজত কিমান সিট আছে। সো প্ৰগ্ৰামটো হ'ল BSc অনাৰ্স এগ্ৰিকালচাৰ। সো নাম্বাৰ অফ সিটস আপোনালোকে দেখা পাইছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত টোটেল সিট হ'ল 182। সো ইয়াৰ ডিউৰেশনটো আপোনালোকে জানেই, টোটেল 4 ইয়াৰ্ছৰ কোৰ্স হয়, 8টা সেমিস্টার থাকে। সো 8 সেমিস্টার মিনিমাম 4 ইয়ার্স ইনক্লুডিং 1 ইয়ার 7th and 8th সেমিস্টার স্টুডেন্ট রেডি প্রোগ্রাম। সো ইয়াতে আপোনালোকৰ 6টা সেমিস্টার আপুনি কলেজত পঢ়িব লাগিব, এটা সেমিস্টার রাওএফ আছে আৰু এটা সেমিস্টার ELP আছে। কিন্তু আপোনালোকৰ যেহেতু 16 কমিটি টোটাল এতিয়া নতুন যোনটো 16 কমিটি আহিছে, সো তাতে আপোনালোকৰ 8টা সেমিস্টাৰতে পঢ়িব লাগিব, রাওএফ আৰু ELP টো নাই, ঠিক আছে। এন্ড এলিজিবিলিটি কি লাগিব। সো PCB PCAG, PCB মানে হ'ল ফিজিক্স কেমিস্ট্রি বায়োলজি or physics chemistry agriculture with 50% marks। so আপোনালোকৰ যদি হায়াৰ সেকেন্ডাৰীত 50% marks আছে দেন আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। so এটা আকৌ ক্যাটেগৰি আছে 40 marks in aggregate for SC ST and DSC। so ক্যাটেগৰি ওয়াইজ আপোনালোকৰ মাৰ্কসটো অলপ কম হলেও চলিব। so next আছে BN কলেজ অফ এগ্ৰিকালচাৰ, that is বিশ্বনাথ চাৰিআলি। so বিশ্বনাথ চাৰিআলি যোনটো এগ্ৰিকালচাৰ কলেজ আছে, so তাতে আপোনালোকৰ টোটেল সিট আছে 100 সিট। দেন SCS কলেজ অফ এগ্ৰিকালচাৰ চাপাৰ ধুবৰী। সো ধুবৰী এগ্ৰিকালচাৰ কলেজত টোটেল সিট আছে 60। সো এইখিনি আছিলে ওভাৰঅল আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা এগ্ৰিকালচাৰ সিট কেইটা। সো নেক্সট আমি চাম কলেজ অফ হৰ্টিকালচাৰ এণ্ড FSR নলবাৰী। সো নলবাৰীত যোনটো হৰ্টিকালচাৰ কলেজ আছে তাত টোটেল সিট আছে 45 সিটস। সো তাত সেম আপোনালোকৰ ডিউৰেশনটো সেম থাকিব 4 ইয়াৰ্স 8 সেমিস্টাৰ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সেম থাকিব। দেন নেক্সট কলেজটো আছে কলেজ অফ সেৰিকালচাৰ তিতাবৰ। সো যোনটো কলেজ অফ সেৰিকালচাৰ আছে সেইটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰতে আছে, AU যোৰহাটত কলেজটো আছে। সো তাতে টোটেল সিট হ'ল 30 সিটস। দেন নেক্সট কলেজটো হ'ল ফেকাল্টি অফ কমিউনিটি সায়েন্স। সো কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটত টোটেল সিট আছে 55 সিটস। সো নেক্সট আমি চাম ফেকাল্টি অফ ফিচাৰিজ সায়েন্স। সো কলেজ অফ ফিচাৰিজ সায়েন্স ৰহা। সো নগাঁও ডিস্ট্ৰিক্টৰ ৰহাত কলেজ অফ ফিচাৰিজ সায়েন্সটো আছে। সো তাতে টোটেল সিট হ'ল 50 সিটস। সো লাষ্ট ইয়াৰতকে এবাৰ 20টা সিট ইনক্ৰিজ কৰিছে। নেক্সট আছে ফেকাল্টি অফ ভেটেনেৰী সায়েন্স। সো প্ৰথম চাম কলেজ অফ ভেটেনেৰী সায়েন্স খানাপাৰা। সো খানাপাৰাত যোনটো ভেটেনেৰী কলেজ আছে তাত টোটেল সিট আছে 110 সিটস। সো ইয়াৰ যোনটো ডিউৰেশনটো অলপ চেঞ্জ হ'ব, ফিচাৰী হওক বা এগ্ৰিকালচাৰৰ যোনটো ডিউৰেশন তাতকে অলপ বেছি। সো মিনিমাম 5 ইয়াৰ্স 6 মান্থ ইনক্লুডিং 12 মান্থ ইন্টাৰ্নশিপ। সো ইয়াত 5.6 ইয়াতে লাগে টোটেল ডিউৰেশনটো কোৰ্সৰ, ঠিক আছে। দেন নেক্সট হ'ল লখিমপুৰ কলেজ অফ ভেটেনেৰী সায়েন্স। সো লখিমপুৰ কলেজ অফ ভেটেনেৰী সায়েন্সটো আছে টোটেল সিট 60 সিট আৰু বাকি যোনটো ডিউৰেশন আৰু এলিজিবিলিটিটো সব সেম থাকিব। সো ওভাৰঅল যদি সিট চাও আমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত টোটেল 723 সিট আছে আৰু ওভাৰঅল 9টা কলেজ পাব আপোনালোকে। সো এইখিনি আছিলে সিট কেপাসিটি। সো নেক্সট আপোনালোকক জনাম ফি ষ্ট্ৰাকচাৰটো, যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যদি আপোনালোকে পঢ়িব বিচাৰে সো ইয়াৰ ফি ষ্ট্ৰাকচাৰটো কিমান দিব লাগিব। সো ইয়াতে আছে ফি ষ্ট্ৰাকচাৰ ফৰ দা একাডেমিক সেশন 24-25। সো মই আপোনালোকক 2024 ৰ ফি ষ্ট্ৰাকচাৰটো দেখাব বিচাৰিম, কাৰণ যেহেতু 2025 ৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নতুন ইনফৰমেশন বুলেটিন ৰিলিজ কৰা নাই, সেইকাৰণে 2024 ৰ ইনফৰমেশন বুলেটিনটো আপোনালোকক দেখাই আছো। যেতিয়া নতুনকে ইনফৰমেশন বুলেটিন ৰিলিজ কৰিব তেতিয়া আপোনালোকক নতুন ভিডিঅ'ৰ থ্ৰুৰে আপোনালোকক ইনফৰমেশন দি দিয়া হ'ব, ঠিক আছে। সো এতিয়া আমি চাম ফি পেয়েবল ফৰ ডিফাৰেন্ট আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম। সো এতিয়া আমি অনলি ইউজি প্ৰগ্ৰামৰ
পেমেন্ট স্ট্ৰাকচাৰটো আমি চাম নট বিজি এক্সাম ঠিক আছে ক'ত ক'ত আপোনালোকে পেমেন্ট কৰিব লাগিব যেনে ওৱান টাইম ফি আছে আৰু কিছুমান আছে পেয়েবল অনলি ইন ফাৰ্ষ্ট সেমিষ্টাৰ দেন পেয়েবল ইন বোথ সেমিষ্টাৰ কিছুমান আছে সো এটা মই এতিয়া আপোনালোকক এনেকে নকওঁ যে প্ৰত্যেকটা যে ক'ত ক'ত আপোনালোকে দিব লাগিব ওভাৰঅল যোনটো আপোনালোকক মই ক'ব বিচাৰিম সো হেতু আপোনালোকে চাব পাৰে টোটেল অফ ফাৰ্ষ্ট সেমিষ্টাৰ ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট সেমিষ্টাৰত আপোনালোকে কিমান দিব লাগিব 23,650 ঠিক আছে সো এটা আপুনি চাব পাৰে বিএসসি অনার্স এগ্রিকালচার হর্টিকালচার তাৰ পিছত কমিউনিটি সায়েন্স তাৰ পিছত ফুড নিউট্ৰিশন এন্ড ডায়েটেটিক্স তাৰ পিছত ভেটেৰিনাৰী সায়েন্স দেন এটা এই যোনটো ৰাইট সাইডে আছে এটো এইচএফসিৰ কাৰণে ঠিক আছে এটো নরমাল ক্যাটেগরি স্টুডেন্টৰ কাৰণে আৰু এটো হল হাই ফি ক্যাটেগরিৰ কাৰণে এডমিশন ফিটো সো নরমাল ক্যাটেগরিৰ স্টুডেন্টৰ কাৰণে ফার্স্ট ইয়ার ফার্স্ট সেমিষ্টাৰত আপুনি পেমেন্ট কৰিব লাগিব 23,650 আৰু যত এইচএফসি ক্যাটেগরি থকা স্টুডেন্ট বিলাকে 99,550 rupees পে কৰিব লাগিব তাৰ পিছত টোটেল অফ ফাৰ্স্ট সেমিষ্টাৰ কনজিকিউটিভ ইয়াৰ্স সো ইয়াত আপোনালোকৰ কিমান দিব লাগিব 12,450 আৰু ইয়াত এইচএফসিৰ কাৰণে দিব লাগিব 81,850 rupees সো টোটেল সেকেন্ড সেমিষ্টাৰত দিব লাগিব আপোনালোকে 11,450 আৰু এইচএফসি দিব লাগিব 80,650 ঠিক আছে এটো আছিল এডমিশন ফি স্ট্ৰাকচাৰ সো ইয়াত আপোনালোকক আৰু এটা বস্তু মই জনাই দিব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামটো দিয়াৰ কাৰণে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সো হে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেইটা আপোনালোকক এবাৰ দেখাব বিচাৰিম ঠিক আছে সো এলিজিবিলিটি ফৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম সো ইয়াত প্ৰথম যোনটো পইণ্ট দিয়া আছে কেণ্ডিডেটস মাষ্ট হেভ পাছ দ্য কোৱালিফাইং এক্সামিনেশ্যন ইন ওৱান সিটিং অৰ ইন বেটাৰমেণ্ট এক্সামিনেশ্যন ইন মিনিমাম 4 সাবজেক্ট এজ পাৰ বোৰ্ড ক্ৰাইটেৰিয়া ঠিক আছে সো ইয়াতে এইচএস পাস কৰা ষ্টুডেন্ট হ'ব লাগিব আৰু সায়েন্স ষ্ট্ৰীমত থকা ষ্টুডেন্ট হ'ব লাগিব So next question ki students passed out from the board aggregated AIU or NIOS with physics, chemistry and biology or physics, chemistry and agriculture. So subject কেটা physics, chemistry, biology থাকিব লাগিব আৰু biology exchange যদি কোনোবাই agriculture subject লৈ পঢ়িছে then তেওঁলোকো eligible হ'ব so এটা ডিসকাস কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামৰ ফৰ্ম ফিলআপটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সো যেহেতু প্ৰত্যেক বছৰ সিটি এক্সাম নীট এক্সামৰ পিছত কন্ডাক্ট কৰা হয় আৰু এইবাৰ যেহেতু নীট এক্সামৰ ফৰ্ম ফিলআপটো হৈ গল সো মোস্ট প্ৰবাবলি আপোনালোকৰ কিছুদিনৰ ভিতৰতে ফৰ্ম ফিলআপৰ ডেটটো ৰিলিজ হ'ব আৰু এক্সামটো মোস্ট প্ৰবাবলি মে লাষ্ট উইক অথবা জুনৰ ফাৰ্ষ্ট উইক মানত হ'ব